আমাৰ উদ্দেশ্য বুলি ক'ব লাগিলে আমাৰ বৰ্তমান 12 বছৰৰ মূৰে মূৰে আমি এখন বগলা যজ্ঞ পাতোঁ, যিখন বগলা যজ্ঞৰ কাৰণে গোটেই বিশ্বৰ লগতে আমাৰ অসমৰ আমাৰ ইয়াত থকা দৰং জিলাত, দৰং আৰু ওদালগুৰি জিলাত বিশেষভাৱে আমি সকলোৰে উন্নতিৰ কাৰণে, বিশেষকৈ আমাৰ মাৰি মৰক ৰাজনীতিৰ ক্ষেত্ৰত শুভফল পাবৰ কাৰণে আমাৰ জ্যোতিষ শাখা, দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ জ্যোতিষ শাখাৰ মই সভাপতি হয় ডক্টৰ প্ৰবোধ শৰ্মা। গতিকে আমাৰ যি জ্যোতিষ শাখা আছে সেই জ্যোতিষ শাখাৰ তৰফৰ পৰা বগলা যজ্ঞ আমি পাতিবলৈ ইচ্ছা কৰিছোঁ। এই বগলা যজ্ঞ আমাৰ নিশা 7 বজাৰ পৰা ৰাতি 12টা বজাত হ'ব আৰু 12টা বজাত পূৰ্ণাহুতি হ'ব আৰু আমি উৰে নিশা চলাবৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আৰু আমি ইয়াত বিশেষকৈ কোনো লোকৰ যাতে অনিষ্ট নহয়, আমাৰ দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ যাতে উন্নতি হয়, দৰং আৰু ওদালগুৰি জিলাৰ সকলো যাতে জীৱ জগতৰ যাতে উন্নতি হয় তাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আৰু বগলা যজ্ঞৰ আটাইতকৈ ডাঙৰ কথা হ'ল যে বশীকৰণ, আকস্মিক আঘাত ৰক্ষা কৰা, আকস্মিক মৃত্যু ৰক্ষা কৰা, বৈবাহিক জীৱনত শুভফল অনা, মাংগলিক দোষ যাক আজিকালি সততে পোৱা যায়, মাংগলিক দোষ বা ভৌম দোষ অৰ্থাৎ অকাল বৈধব্য বা অকাল স্বামীহানি যোগ যি দেখা যায়, সেই যুগৰ মষিমূৰ কৰিবৰ কাৰণে বগলা যজ্ঞ আমাৰ বিশেষভাৱে আমি কৰি আহিছোঁ। আৰু এইবাৰ আমি 14 বছৰৰ মূৰত আকৌ আমি হাতত লৈছোঁ আৰু এই গোটেই নিশা আমি কৰিম। আৰু তাৰ কাৰণে আমি কি কৰিম যে আমাৰ তাৰিখটো লৈছোঁ 7-6-22 মাৰ্চ দেওবাৰ। তাৰ কাৰণে ইয়াত বগলা যজ্ঞৰ এটা বৰ ডাঙৰ কথা আছে যে সিদ্ধি শ্ৰাদ্ধ বুলি এটা শব্দ পোৱা যায়। যেনে সাধাৰণতে শ্ৰাদ্ধবিলাক কৰা যায়, বৃদ্ধি শ্ৰাদ্ধ বা অন্যান্য শ্ৰাদ্ধ কৰা যায়, ঠিক একেদৰে বগলা যজ্ঞত এখন সিদ্ধি শ্ৰাদ্ধ কৰা যায়। এই সিদ্ধি শ্ৰাদ্ধখন আমি 21 তাৰিখ 6/4 শনিবাৰে আমি অধিবাস কৰি 7/4/22 মাৰ্চ দেওবাৰে পুৱা 6:30 বজাত আমি আৰম্ভ কৰিম সিদ্ধি শ্ৰাদ্ধ। আৰু কৰি উঠি তাৰ ওপৰতে আমি সংগতি ৰাখি জ্যোতিষ শাখাই আমি দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ অধীনত থকা বিশেষভাৱে জ্যোতিষীসকলৰ এখন সন্মিলনো আমি ইয়াত কৰিবলৈ ব্যৱস্থা কৰিছোঁ। আমাৰ সন্মিলনখন আৰম্ভ হ'ব পুৱা 10 বজাৰ পৰা আমাৰ সন্ধিয়া প্ৰায় 5 বজালৈকে চলিব। 5 বজাৰ পৰা 7 বজালৈকে সাধাৰণভাৱে আমাৰ এই জ্যোতিষ শাখাৰ বগলা যজ্ঞ শ্ৰী শ্ৰী মহা বগলা যজ্ঞখন আমি আৰম্ভ কৰিবলৈ চেষ্টা কৰিম। আৰু আমি হিলিং আৰু লিং মন্ত্ৰৰ দ্বাৰা আমি ইয়াত কৰিবলৈ চেষ্টা কৰিম। ইয়াত আমি ব্যৱহাৰ কৰিম শুকান জলকীয়া প্ৰায় 10 বস্তা, আমি ইয়াত ব্যৱহাৰ কৰিম ঘি প্ৰায় 100 অৰ্থাৎ 1 কুইণ্টল, আৰু ঔষধি আমি ইয়াত ব্যৱহাৰ কৰিম যিটো আমাৰ অসমত সাধাৰণতে কৰা নহয়, 37 বিধ চন্দন। আমি ইয়াত ব্যৱহাৰ কৰিম 108 বিধ কাঁইট, আমি ইয়াত ব্যৱহাৰ কৰিম 108 বিধ ফুল, ইয়াত আমি ব্যৱহাৰ কৰিম একমুখী নাৰিকল, যিটো মুখৰ 3টা মুখ থাকে সেই আমি একমুখী নাৰিকল ইতিমধ্যে আনিছোঁ। মহৌষধি ব্যৱহাৰ কৰিম, গ্ৰহাঔষধিৰ ব্যৱহাৰ কৰিম, আৰু ইয়াৰ লগতে আমি স্বৰ্ণ চূৰ্ণ, ৰূপ চূৰ্ণ আদি সকলোৰে পূৰ্ণাংগভাৱে কৰিবৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। গতিকে সকলো ৰাইজক আমাৰ এই অনুষ্ঠানৰ লগত যোগাযোগ হৈ আপোনালোক আহিবৰ কাৰণে আমি ইয়াৰ জৰিয়তে আপোনালোকক সকলোকে সাদৰ সম্ভাষণ আৰু নিমন্ত্ৰণ গ্ৰহণ কৰিলোঁ। বগলা যজ্ঞ কিয় পাতিবলগীয়া হয়? বগলা যজ্ঞৰ কথা হ'ল যে শত্ৰু, অৰ্থাৎ শত্ৰু বুলি ক'লে আমাৰ বিভিন্ন ধৰণৰ শত্ৰু, আমাক অনিষ্ট কৰিব পৰা শত্ৰু। আমাৰ বুলি কওঁতে মই গোটেই জীৱ জগতৰ কথা কৈছোঁ। বৰ্তমান আমাৰ পৰিৱেশ পৰিস্থিতি, অকাল মৃত্যু, বিশেষভাৱে আমাৰ এক্সিডেণ্টবিলাক খুব হৈ আছে, আমাৰ যুৱক চামবিলাকৰ বিভিন্ন মৃত্যু হৈ আছে, অকাল মৃত্যু হৈ আছে। আৰু আমি সকলোৱে এইবিলাক ৰোধ কৰিবৰ কাৰণে আৰু আগন্তুক আহি থকা ৰাজনীতিৰ ক্ষেত্ৰত যাতে স্থিৰ ৰাজনীতিৰ আমি শুদ্ধ ৰাজনীতি এটা পাওঁ, তাৰ কাৰণে বিশেষভাৱে বগলা যজ্ঞৰ এইটো আমাৰ ৰাজনীতিৰ ক্ষেত্ৰত বিশেষ প্ৰযোজ্য বুলি কোৱা হয়। ৰাজনীতিৰ পথাৰখনে যাতে সকলো মানুহৰে সৎ চিন্তা কৰি সনাতন ধৰ্মৰ যাতে উন্নতি সাধন কৰিব পাৰে, আৰ্য সমাজৰ যাতে উন্নতি সাধন কৰিব পাৰে, মানৱীয়তা শক্তি যাতে বৃদ্ধি পায়, সকলো ধৰণৰ যাতে আমি দুৰাৰোগ্য, সকলো ধৰণৰ আঘাত আমি যাতে সকলোৱে মষিমূৰ কৰি আগবাঢ়ি যাব পাৰোঁ ভাতৃত্ববোধৰে, কোনো ধৰণৰ একো নহয়, সৰ্বধৰ্মীয় অৰ্থাৎ আমি সকলো ধৰণৰ
ব্যক্তিৰ দ্বাৰা আমি এই যজ্ঞখন পাতিবলৈ চেষ্টা কৰিছোঁ আৰু এই যজ্ঞখন আমি প্ৰত্যেক বছৰ তেনেকৈ আমি 12 বছৰৰ মূৰে মূৰে এবাৰ যজ্ঞ কৰিলে 12 বছৰলৈকে কৰিব নালাগে 12 বছৰ ইয়াৰ সম্পূৰ্ণ হেৰি থাকে 12 বছৰৰ মূৰে মূৰে কৰিবলগীয়া হয় গতিকে আমি এইবাৰ কৰিবলৈ ওলাইছোঁ গতিকে আপোনালোকৰ সকলোৰে সহায় সহযোগ আৰু সকলো ধৰণৰ আপোনালোকৰ পৰা আমি সহযোগ বিচাৰিছোঁ ইয়াতে বিশেষকৈ আমি আপোনালোকৰ ওচৰত ক'বলগীয়া এটা কথা আছে যে আপোনালোকে যদি আপোনালোকৰ সন্তানৰ আপোনালোকৰ বিবাহ বন্ধ হৈ আছে বিদ্যাত অসুবিধা আছে মাংগলিক দোষৰ প্ৰব্লেম আছে বা বৈধব্যৰ প্ৰব্লেম থকা বুলি ভাবিছে বিবাহৰ ৰাখি যোৰাৰ প্ৰব্লেম আছে বিশেষকৈ পতি পত্নীৰ মাজত অশান্তিৰ কাৰকতা আছে আৰু যদি আপোনাৰ এটাই সন্তান তাক যদি আপোনাৰ অলপ কিছু দুৰ্বল বা বিদ্যাত দুৰ্বল তেতিয়াহ'লে আপোনালোকে ইয়াতে সকলোৱে আহি আহুতি দিয়াৰ কাৰণে ব্যৱস্থা কৰিব পাৰিব সকলোৱে ইয়াত আহুতি কোনো জাতি ধৰ্ম বৰ্ণ বিশেষে কিন্তু ইয়াতে জাতি বৰ্ণ বুলি কোৱাৰ লগতেও আমি কিন্তু অকল সনাতন ধৰ্মৰ হিন্দু সমাজৰ কাৰণেহে পতা হৈছে ইয়াতে আমাৰ সনাতন হিন্দু ধৰ্মৰ সকলে আমাৰ দিব পাৰিব মহম্মদিয়ান মানুহেও আমাৰ ইয়াত দিব পাৰিব কিন্তু তেখেতসকলৰ আহুতিটো নাথাকে কিয়নো শনিবাৰে গোটেই দিনটো আমাৰ উপবাস দিব লাগিব শনিবাৰে অৰ্থাৎ 21 মাৰ্চৰ দিনা উপবাস দি সন্ধিয়া সময়ত অধিবাস কৰি তেওঁলোকে ৰবিবাৰৰ দিনটো অৰ্থাৎ 22 তাৰিখে 22 মাৰ্চ 7 দেওবাৰে পুৱাৰ পৰা একদম সূৰ্য উদয়ৰ পৰা নিশা ওৰে নিশা দিন ৰাতি একো নোখোৱাই থাকিব লাগিব তেখেতসকলে ফলাহাৰ কৰিব পাৰিব আৰু প্ৰাকৃতিক ফলৰ ৰস খাব পাৰিব তাৰে পিছতহে আহুতি পূৰ্ণাহুতি সকলোবোৰ দিব পাৰিব ইয়াতে গতিকে আপোনালোকক সকলোকে আহ্বান জনাইছোঁ আপোনালোক সকলো আহিব পাৰে আৰু সকলোৱে আপোনালোকে যোগদান কৰক আৰু শ্ৰী শ্ৰী মহা বগলা যজ্ঞত আপোনালোকে নিজৰ সকলোকে আনি আপোনালোকে ইয়াত আগভাগ লওক তাৰ কাৰণে মই জ্যোতিষ শাখাৰ হৈ প্ৰবোধ শৰ্মাই আপোনালোকক কৰজোৰে প্ৰাৰ্থনা আৰু অনুৰোধ কৰিছোঁ আপোনালোকে যোগাযোগ কৰিবৰ কাৰণে আমি 9435087705 এইটো মোৰ নিজৰ নাম্বাৰ ইয়াতে আপোনালোকে কৰিব পাৰিব আৰু আমি ইতিমধ্যে যিখন গুহাৰি দিছোঁ তাত কেইটামান নাম দিছোঁ নাম্বাৰ দিছোঁ তাতে আপুনি যোগাযোগ কৰিব পাৰিব নৱগ্ৰহ চপাই মন্দিৰ আমাৰ নৱগ্ৰহ চপাই যিটো আমাৰ ইয়াত মন্দিৰ আছে এই মন্দিৰত আপোনালোকে আগতীয়াকৈ আহি ইয়াতে নাম গোত্ৰ পিতাৰ নাম মান নাম সংকল্প উদ্দেশ্য আজি আপোনালোকে দি যথাসাধ্য দান দক্ষিণা কৰি আপোনালোকে আহুতি দি আপোনাৰ ঘৰখনৰ লগতে জীৱ জগতৰ উন্নতিৰ কাৰণে আপোনালোকে দলে বলে বা আপোনালোক সকলোৱে মুক্ত হস্তে আহি ইয়াতে আপোনালোকে আহক আমাৰ লুইত অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে আটাইতকৈ পুৰণি আৰু অতি স্বাভিমানৰ শ্ৰী শ্ৰী নৱগ্ৰহ মন্দিৰ বৰ্তমান বিদ্যমান অসমৰ ভিতৰতেই আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ ফালে অৱস্থিত এই শ্ৰী শ্ৰী নৱগ্ৰহ মন্দিৰৰ আমাৰ সভাপতি ইয়াত আমাৰ উপস্থিত আছে কেশৱ কুমাৰ শৰ্মাদেৱ গতিকে এখেতক আপোনালোকে যোগাযোগ কৰি মন্দিৰৰ সৈতে যদি আপোনালোকে কিছু সংযোগ কৰিব খোজে নৱগ্ৰহ মন্দিৰত কৰিব পাৰিব আৰু আমাৰ জ্যোতিষ শাখাৰ বিদ্যালয়ৰ এয়া মথুৰা প্ৰসাদ শৰ্মা শাস্ত্ৰীদেৱ আমাৰ এয়া হ'ল দেৱেন শৰ্মাদেৱ পুৰোহিত শাখাৰ আৰু এখেত হ'ল দৰং আৰু ব্ৰাহ্মণ সভাৰ সম্পাদক আমাৰ সঞ্জীৱ দেৱ শৰ্মা গতিকে এই সকলোবিলাক যোগাযোগ কৰি আপোনালোকে ইয়াতে আমাৰ গোটেই গৌৰৱটো ৰক্ষা কৰিবৰ কাৰণে আপোনালোক সকলোৱে ভক্তপ্ৰাণ ৰাইজে আহি যোগাযোগ কৰক অকল শ্ৰী শ্ৰী বগলা যজ্ঞই নহয় ইয়াৰ পিছত আমি এটা দুটাকৈ আৰু কিছু কাম কৰিবৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ ইয়াৰ পিছত কালসৰ্প যুগৰ যজ্ঞ এটাও কৰিবলৈ ওলাইছোঁ আৰু এইখিনিতে আৰু এটা কথা কৈ থওঁ যিসকলে সূৰ্যক বিশেষভাৱে মানে ব্যক্ত কৰে বা সূৰ্যক আপোনালোকে উপাসনা কৰে বা বিষ্ণুক উপাসনা কৰে আপোনাৰ সোমবাৰ 23 তাৰিখে আমাৰ ইয়াত যজ্ঞৰ ব্যৱস্থা কৰা হৈছে আপোনালোক তাত আহিব পাৰিব বিশেষভাৱে একমুখী নাৰিকল যিটো তাৰমানে আমাৰ উত্তৰ মানে ব্ৰহ্মপুত্ৰৰ উত্তৰ ফালে আজিলৈকে আহুতি দিয়া হোৱা নাই আৰু ইয়াত আহুতি দিবৰ কাৰণে যিসকল ব্যক্তি আহিব হালধীয়া বস্ত্ৰ পৰিধান কৰি আহিবলৈ বাধ্য আমি হালধীয়া বস্ত্ৰ পৰিধান কৰি নাহিলে আমি কোনো কাৰণত আমি ইয়াত আহুতি দিয়া নহ'ব এইটো আমাৰ বিধিগত সন্মত আৰু আনফালে কোনো হাতেৰে তাৰমানে আহুতি দিব নোৱাৰে তামৰ এখন পাত্ৰ থাকিব তামৰ পাত্ৰৰ ওপৰত নাৰিকল
ঔষধি চূৰ্ণ আৰু উদ্দেশ্য লৈ তেনেকৈ তাৰমানে আহুতি দিয়া হ'ব। এইটো এটা বিশেষ আমাৰ বগলা যজ্ঞৰ বিশেষভাৱে বিশেষ নিয়ম এইটো। গতিকে সেই নিয়মৰ মাজেৰে আমি আগবাঢ়িবলৈ চেষ্টা কৰিম, সংযতভাৱে থাকিম। বৰ্তমান আমি সকলোৱে এতিয়া বৰ্তমান ব্ৰততে আছোঁ। আমি এই ব্ৰতৰ কাৰণে যিমান পাৰোঁ আমি চেষ্টা কৰিছোঁ। আমাৰ পুৰোহিত প্ৰায় 30 জন পুৰোহিত থাকিব নিশা আৰু দিনৰ ভাগত আমাৰ জ্যোতিষী মণ্ডলী থাকিব। প্ৰায় আমি আশা কৰিছোঁ প্ৰায় 500 মানুহ দিনত হ'ব আৰু নিশা প্ৰায় 200 মান মানুহ থাকিব। গুৱাহাটীৰ পৰাও বিশেষ মানুহ আহিব, তেজপুৰৰ পৰা আহিব, ডিব্ৰুগড়ৰ পৰা আহিব আৰু আমাৰ থলুৱা আমাৰ ইয়াৰ দৰং আৰু ওদালগুৰি জিলাৰ ব্যক্তিসকলো থাকিব। আৰু জাতি বৰ্ণ নিৰ্বিশেষে আমি সকলো ধৰ্মৰ কাৰণে মুকলি ৰাখিছোঁ। গতিকে সকলোকে আমি কৰজোৰে প্ৰাৰ্থনা কৰি আপোনালোকক আকৌ পুনৰবাৰ মই প্ৰভূত শৰ্মাই আপোনালোকক নিমন্ত্ৰণ জনাই বিদায় মাগিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।